নমস্কাৰ, এইটো ইণ্ডিয়ান পলিটিৰ ওপৰত 3 নম্বৰ পাৰ্ট হয়। আগৰ পাৰ্ট দুটা যিসকলে চোৱা নাই চাই ল'ব। চ' আজিৰ এই পাৰ্টত ইণ্ডিয়ান পলিটিৰ ওপৰত হ'ব পৰা অতি গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আটাইকেইটা কুৱেশ্যন যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয়। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে, মিনিমাম এজ ৰিকুৱাৰ্ড টু কণ্টেষ্ট ফৰ প্ৰেচিডেণ্টশ্বিপ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়সৰ প্ৰয়োজন। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে ন্যূনতম বয়স কিমান হ'ব লাগে? অপশ্যন আছে 30 বছৰ, 35 বছৰ, 28 বছৰ আৰু 25 বছৰ। চ' আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিছিলোঁ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ কাৰণে কণ্টেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ন্যূনতম বয়স 25 হ'ব লাগে। চ' এতিয়া কুৱেশ্যন হৈছে যে ৰাষ্ট্ৰপতিৰ কাৰণে কিমান বয়স হ'ব লাগে, ঠিক আছে। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি শুদ্ধ এনচাৰ, 35 বছৰ হ'ব লাগে ন্যূনতম বয়স। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বৰ কাৰণে ন্যূনতম বয়স 35 হ'ব লাগে। অপশ্যন বি হৈছে শুদ্ধ এনচাৰ, মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, মিনিমাম এজ ৰিকুৱাৰ্ড টু কণ্টেষ্ট ফৰ ৰাজ্যসভা, ঠিক আছে। ৰাজ্যসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান? আপোনালোকে ৰাজ্যসভা হওক বা ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে ন্যূনতম বয়স কিমান হ'ব লাগে, এই বয়সসমূহ আপোনালোকে মনত ৰাখিব। চ' ৰাজ্যসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 30 বছৰ, ঠিক আছে। ৰাজ্যসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স হ'ব লাগে 30 বছৰ। অপশ্যন এ হৈছে শুদ্ধ এনচাৰ, মনত ৰাখিব। চ' আপোনালোকে যদি গ্ৰেড 3 আৰু গ্ৰেড 4 12,600টা পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি আছে আৰু এইবাৰ নিশ্চয় এটা চাকৰি ল'ম বুলি ভাবি আছে, আপোনালোকে নিশ্চয় এই গাইডবুকখন এবাৰ হ'লেও আপোনালোকে প্ৰেক্টিছ কৰিব। আগন্তুক পৰীক্ষাত যথেষ্টখিনি আপোনালোকে লাভান্বিত হ'ব পাৰিব। এইখন গাইডবুকত আপোনালোকে চিলেবাছ অনুসৰি 13,000তকৈ অধিক কুৱেশ্যন এনচাৰ লাভ কৰিব আৰু যিসমূহ কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক পৰীক্ষাত পাছ কৰাত যথেষ্টখিনি সহায় কৰিব। গতিকে যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। ইতিমধ্যে হৈ যোৱা এৰিয়াৰী গ্ৰেড 3 গ্ৰেড 4 য'ত 26,000 পদ আছিল, যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আগন্তুক গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে আপোনালোক যিসকলে এতিয়া ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। চ' নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, হু গট ভাৰত ৰত্ন এৱাৰ্ড বিফৰ বিকামিং দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ আগতে কোনে ভাৰত ৰত্ন বঁটা পাইছিল, ঠিক আছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ শুদ্ধ এনচাৰ, ডক্টৰ জাকিৰ হুছেইন। মনত ৰাখিব, ডক্টৰ জাকিৰ হুছেইনে ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ আগতে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। অপশ্যন এ হৈছে শুদ্ধ এনচাৰ। নেক্সট পৰৱৰ্তী কুৱেশ্যনটো আছে, হাউ মেনি মেম্বাৰ্ছ অফ এংলো ইণ্ডিয়ান কমিটি কেন বি নমিনেটেড বাই প্ৰেচিডেণ্ট টু পাৰ্লিয়ামেণ্ট, এংলো ইণ্ডিয়ান কমিটিৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতি সংসদত মনোনীত কৰিব পাৰে? এংলো ইণ্ডিয়া কমিটিৰ পৰা কিমানজন সদস্যক ৰাষ্ট্ৰপতি সংসদত মনোনীত কৰিব পাৰে? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি শুদ্ধ এনচাৰ, 2জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে সংসদলৈ, ঠিক আছে। এংলো ইণ্ডিয়ান কমিটিৰ পৰা কেৱল 2জন সদস্যক ৰাষ্ট্ৰপতিয়ে সংসদলৈ মনোনীত কৰিব পাৰে। অপশ্যন ডি হৈছে শুদ্ধ এনচাৰ। নেক্সট পৰৱৰ্তী কুৱেশ্যনটো আছে, হাউ মেনি চিট হেভ বিন ৰিজাৰ্ভ ফৰ ইউনিয়ন টেৰিটৰিজ ইন দ্য লোকসভা, লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে কিমানখন আসন সংৰক্ষণ কৰা হৈছে? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি শুদ্ধ এনচাৰ, 20খন আসন সংৰক্ষিত কৰা হৈছে। লোকসভাত ইউনিয়ন টেৰিটৰিজ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰণে 20খন আসন সংৰক্ষিত কৰা হৈছে। অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, মেক্সিমাম গেপ বিটুইন 2 ছিজনছ অফ পাৰ্লিয়ামেণ্ট, সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ব্যৱধান, সংসদৰ দুটা অধিৱেশনৰ মাজত কিমান ব্যৱধান দিয়া হয় সৰ্বাধিক? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি শুদ্ধ এনচাৰ, 6 মাহ, ঠিক আছে। সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক 6 মাহ ব্যৱধান দিয়া হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, টোটেল নাম্বাৰ অফ ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ, অৰ্থাৎ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যৰ মুঠ সংখ্যা, ভাৰতীয় সংবিধানখনত কিমানটা মৌলিক কৰ্তব্য আছে, ফাণ্ডামেণ্টেল ডিউটিজ কিমানটা আছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে ভাৰতৰ সংবিধানখনত। মনত ৰাখিব, অপশ্যন চি শুদ্ধ এনচাৰ, মৌলিক কৰ্তব্য 11টা আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইণ্ডিয়ান প্ৰেচিডেণ্ট ৱাজ ইলেক্টেড আনঅপ'জ, অৰ্থাৎ কোন ভাৰতৰ ৰাষ্ট্ৰপতি বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছিল, অৰ্থাৎ কোনগৰাকী ৰাষ্ট্ৰপতিয়ে বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছিল?
সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন বি নীলম সঞ্জীৱ ৰেড্ডী। নীলম সঞ্জীৱ ৰেড্ডী বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছিল ৰাষ্ট্ৰপতি ৰূপে। অপশন বি হৈছে শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন ডি বল্লভভাই পেটেল। অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী আছিল। মনত ৰাখিব অপশন ডি হৈছে শুদ্ধ এনসাৰ। সো আজি আলোচনা কৰা কুৱেশ্যন কেইটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ, গতিকে আপোনালোকে ভিডিঅ'টো 2-3 বাৰ চাব যাতে ভিডিঅ'টো চালে আপোনালোকৰ গোটেইকেইটা কুৱেশ্যন এনসাৰ মনত থাকি যায়। এটা নহয় এটা কুৱেশ্যন অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ দ্য UPSC হোল্ড অফিচ ফৰ এ টাৰ্ম অফ। অৰ্থাৎ UPSCৰ অধ্যক্ষ আৰু সদস্যসকলে কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে। কিমান বছৰৰ কাৰণে কাৰ্যভাৰ গ্ৰহণ কৰে? সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন ডি শুদ্ধ এনসাৰ 6 বছৰ। ঠিক আছে, UPSCৰ অধ্যক্ষ আৰু সদস্যসকলে 6 বছৰৰ কাৰণে কাৰ্যকাল গ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ এক্সেপ্ট জৱাহৰলাল নেহেৰু টু ৰিটাৰ্ণ টু দ্য পাৱাৰ আফটাৰ কমপ্লিটিং এ ফুল 5 years টাৰ্ম। অৰ্থাৎ সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি ক্ষমতালৈ ঘূৰি অহা জৱাহৰলাল নেহেৰুৰ বাহিৰে কোন প্ৰথম প্ৰধানমন্ত্ৰী আছিল? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ যে সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি ক্ষমতালৈ ঘূৰি অহা জৱাহৰলাল নেহেৰুৰ বাহিৰে কোনগৰাকী প্ৰথম প্ৰধানমন্ত্ৰী আছিল? অৰ্থাৎ জৱাহৰলাল নেহেৰুৰ বাহিৰে সম্পূৰ্ণ 5 বছৰৰ কাৰ্যকাল শেষ কৰি পুনৰ ক্ষমতালৈ অহা কোনগৰাকী প্ৰধানমন্ত্ৰী প্ৰথম আছিল? সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন বি শুদ্ধ এনসাৰ মনমোহন সিং। ঠিক আছে, মনমোহন সিং। জৱাহৰলাল নেহেৰুৰ বাহিৰে প্ৰথম প্ৰধানমন্ত্ৰী মনমোহন সিং আছিল। 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰি পুনৰ ক্ষমতালৈ আহিছিল। ঠিক আছে, কুৱেশ্যনটো বুজি ল'ব আপোনালোকে। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন্দিৰা গান্ধী ৱাজ এপইণ্টেড এজ দিছ মিনিষ্টাৰ ইন লাল বাহাদুৰ শাস্ত্ৰীৰ কেবিনেট। লাল বাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাত ইন্দিৰা গান্ধীক কি মন্ত্ৰী হিচাপে নিযুক্তি দিছিল? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন যে লাল বাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাত ইন্দিৰা গান্ধীক কি মন্ত্ৰী হিচাপে নিযুক্তি দিছিল? সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন চি শুদ্ধ এনসাৰ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং। ঠিক আছে, ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মন্ত্ৰী হিচাপে নিযুক্তি দিছিল ইন্দিৰা গান্ধীক লাল বাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেন এণ্ড হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট EVM ইউজ। অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন EVM প্ৰথম ক'ত ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন চি শুদ্ধ এনসাৰ কেৰেলাত প্ৰথম ব্যৱহাৰ কৰা হৈছিল 1982 চনত। মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ হয় আৰু আগত ইলেকশ্যন আহি আছে, গতিকে আপোনালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে EVM ইলেক্ট্ৰনিক ভোটিং মেচিন প্ৰথম ক'ত ব্যৱহাৰ কৰা হৈছিল? কেৰেলাত ব্যৱহাৰ কৰা হৈছিল 1982 চনত ব্যৱহাৰ কৰা হৈছিল। নেক্সট পৰৱৰ্তী কুৱেশ্যনটো আছে হুইচ মিউনিচিপাল কৰ্পৰেশ্যন ৱাজ ফাৰ্ষ্ট ছেট আপ ইন ইণ্ডিয়া। কোনটো পৌৰ নিগম প্ৰথম ভাৰতত স্থাপন কৰা হৈছিল? অৰ্থাৎ ভাৰতত স্থাপন কৰা প্ৰথম পৌৰ নিগমটোৰ নাম কি বা ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশন ডি শুদ্ধ এনসাৰ চেন্নাইত। ঠিক আছে, চেন্নাইত ভাৰতৰ প্ৰথমটো পৌৰ নিগম স্থাপন কৰা হৈছিল। অপশন ডি হৈছে শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে নগৰপালিকা বিল ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ ইন পাৰ্লিয়ামেণ্ট ডিউৰিং দ্য প্ৰাইম মিনিষ্টাৰশ্বিপ অফ। অৰ্থাৎ নগৰপালিকা বিধেয়ক প্ৰথমবাৰৰ বাবে সংসদত উত্থাপন কৰা হৈছিল কোনগৰাকী প্ৰধানমন্ত্ৰীৰ সময়ত? অৰ্থাৎ কোনগৰাকী প্ৰধানমন্ত্ৰীৰ সময়ত নগৰপালিকা বিধেয়কখন প্ৰথমবাৰৰ কাৰণে সংসদত উত্থাপন কৰা হৈছিল? সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন চি শুদ্ধ এনসাৰ ৰাজীৱ গান্ধী। ঠিক আছে, ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল সেই সময়ত নগৰপালিকা বিধেয়কখন প্ৰথমবাৰৰ কাৰণে সংসদত উত্থাপন কৰা হৈছিল। সো আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। আপোনালোক যিসকলে এইবাৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকে নিশ্চয়কৈ এইখন গাইডবুক এবাৰ প্ৰেক্টিছ কৰি চাব, য'ত আপোনালোকে 13,000তকৈ অধিক কুৱেশ্যন এনসাৰ লাভ কৰিব। আগন্তুক পৰীক্ষাত আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰণে পুনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰৰ ভিডিঅ' লৈ আহিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।